আৰম্ভ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনি। আজি খানাপাৰা খেলপথাৰত আনুষ্ঠানিকভাৱে আৰ্থিক সাহায্য প্ৰদান কৰা হয় হিতাধিকাৰীলৈ। এই আঁচনিৰ অধীনত ৰাজ্যৰ 25,238 গৰাকী নিৰ্বাচিত যুৱক যুৱতীক আগবঢ়োৱা হয় প্ৰথম কিস্তিৰ ধন। ৭৫,০০০ টকাকৈ প্ৰথমটো কিস্তি প্ৰদান কৰা হয় নিৰ্বাচিত হিতাধিকাৰীসকলক। দ্বিতীয়টো কিস্তি অৰ্থাৎ ২৫,০০০ টকা ৩ দিনীয়া প্ৰশিক্ষণৰ অন্তত দিয়া হ'ব যুৱক যুৱতীক আৰু ১ লাখ টকা অন্তৰ্ভুক্ত কৰা হ'ব তৃতীয় কিস্তি। হিতাধিকাৰীয়ে ৩ বছৰৰ পিছত চৰকাৰক ঘূৰাই দিব লাগিব কেৱল ১ লাখ টকা। চৰকাৰে নিবনুৱা সমস্যা হ্ৰাস কৰাৰ লক্ষ্যৰে আৰম্ভ কৰিছে এই আঁচনিখন। এটা স্কিম আৰম্ভ কৰিছো যে ল'ৰা ছোৱালীক আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ ২ লাখকৈ টকা দিম। কোনো মৰ্টগেজ নলওঁ, কোনো কাগজ নলওঁ আৰু আমাক ১ লাখ টকা ঘূৰাই দিব কেতিয়া? ৩ বছৰ তেওঁলোকে গেপ দিব। আজি যদি মোৰ ২ লাখ টকা সম্পূৰ্ণ হয়, মই ৩ বছৰ এই ১ লাখ টকাটো ঘূৰাই দিব নালাগে আৰু তাৰ পিছত আমি পৰৱৰ্তী ৫ বছৰত এই টকাখিনি সৰু সৰু ইনষ্টলমেণ্টৰ জৰিয়তে আমি উভতাই দিম। ১ লাখ টকা আমি উভতাই দিব নালাগে আৰু বাকী ১ লাখ টকা আমি কেতিয়া উভতাই দিয়া সম্পূৰ্ণ কৰিম? ৮ বছৰ পিছত। মই যেতিয়া যেনেকে এনেকুৱা ধৰণৰ আঁচনিৰ কথা কওঁ, তেতিয়া মানুহে আন চৰকাৰসমূহ আচৰিত হয়, ৰাইজ আচৰিত হয়। যোৱাকালি মই হাৰিয়ানাত আছিলোঁ, মই এই আঁচনিৰ বিষয়ে কৈছিলোঁ আৰু ৰাইজক মই কৈ আহিছিলোঁ যে আপোনালোকে মোৰ ফেচবুক চাই থাকিব। অহাকালি ১১টা বজাত আমি প্ৰথম ২৫,০০০ ল'ৰা ছোৱালীক এই আঁচনিৰ ধন আমি হস্তান্তৰিত কৰিম। বহুতে মোক বিশ্বাস কৰা নাছিলে, কয় বেংকত যাব নালাগে, বোলে নালাগে। কোনো কাগজো দিব নালাগে, বোলে নালাগে। মৰ্টগেজো দিব নালাগে, বোলে নালাগে। বোলে টকাখিনি যদি ঘূৰাই নিদিয়ে, মই কৈছিলোঁ যে অসমৰ যুৱক যুৱতীৰ ওপৰত মোৰ বিশ্বাস আছে, তেওঁলোকক আমি যেনেকে কৰিব অনুৰোধ কৰিম তেনেকেই কাম কৰিব।